Hello my dear students, welcome to my YouTube channel. আজি আমি আলোচনা কৰিম ক্লাস 6 ৰ ম্যাথছ এলজেব্ৰা চেপ্টাৰৰ অনুশীলনী 10C। এটো হ'ব পাৰ্ট নম্বৰ 5 ভিডিও। ঠিক আছে। আগৰ ভিডিওটো আছিল পাৰ্ট 4, এটো হ'ব পাৰ্ট 5। তো মই আগৰ ভিডিওবোৰত মই 8 লৈকে আলোচনা কৰিছো। আজি হ'ব 9 নম্বৰ গণিতৰ পৰা। 9 নম্বৰটো চাওক এতিয়া। 9 নম্বৰটো দিয়া আছে 2x plus y plus 9 আৰু x minus 3y plus 6 ৰ যোগফলৰ পৰা 3x minus 4y plus 3 বিয়োগ কৰা। তাৰ মানে ইয়াতে কি কৈছে এইটো আৰু এইটো প্ৰথমত যোগ কৰিব লাগে, তাৰ পিছত এইটো বিয়োগ কৰিব লাগে। এনেকেও কৰিব পাৰো, নহলে কি কৈছে এইটোৰ আৰু এইটো যোগ বহাই দিয়া, এইটো বিয়োগ চিনৰ ভিতৰত বহাই দিয়া, হৈ যাব। ঠিক আছে, মই দুটা নিয়মত কৰিব পাৰো এইটো। তো এতিয়া সময় এটা এটা কৰি দিম তোমালোকৰ বুজাৰ কাৰণে। আৰু যদি এইটো চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইবটো কৰি দিব, আৰু যদি ভিডিওটো ভাল লাগে হেকলে লাইক আৰু কমেন্ট এটা কৰি দিব। এতিয়া সব 9 নম্বৰটো কোশ্চেনটো দিয়া আছিল 2x plus y plus 9 আৰু x minus 3y plus 6 ৰ প্ৰথমত এইটো আৰু এইটোৰ যোগ। ঠিক আছে, যোগফলৰ পৰা এইটো বিয়োগ কৰিব লাগে 3x minus 4y 3 বিয়োগ তাৰ মানে। ঠিক আছে, তো এইটো গণিতটো ইয়াতে চাইছে, এইটো তাৰপৰা এইটো কৰিব লাগে। এতিয়া চোৱা সলিউশন। প্ৰথমত আমি কি কৰিম, এইটো আৰু এইটো যোগ কৰি দিম, তাৰ পিছত এইটো বিয়োগ কৰি দিম, নহলে এক লগতে বহাব পাৰো। এক লগত কেনেকৈ বহাব এইটো চোৱা 2x plus y plus 9 যেহেতু এইটো আৰু এইটো বেলেগ, তো এইটো যোগ চিন দি মই সেপাৰেটকে কৰি আছো, কিন্তু তোমালোকৰ সুবিধা হ'ব। তো x minus 3y plus 6 এইটো হল। এই দুটাৰ যোগফলৰ পৰা এইটো বিয়োগ, তো মই ইয়াতে ডাইৰেক্ট যদি মই বিয়োগ বহাই এইটো বহাই দিও হৈ যাব এনেকেও। ঠিক আছে, minus 4y plus 3 হল। এতিয়া চোৱা এই দুটা কি কৰিব দিছে, যোগ কৰিব দিছে। তো 2x plus y plus 9 প্লাসে প্লাসে প্লাস x প্লাসে মাইনাসে মাইনাস 3y প্লাসে প্লাসে প্লাস 6 এইখিনি হল যোগৰ ক্ষেত্ৰত। এতিয়া মই যদি এইখিনি বহাই দিও তাকো হৈ যাব। ঠিক আছে, কিন্তু মই এতিয়া এইখিনি নবহাই এইটো যোগ কৰিলো, তাৰ পিছত এইটো বহাই দিম, হৈ যাব। এইখিনি হল এতিয়া সেপাৰেট আৰু এইখিনি হল সেপাৰেট হল। এইখিনি মই পিছত কৰি দিম, আগত এইখিনি যোগ কৰি লও। 2x ইয়াতে x, তেনেহলে কি হ'ব, দুটা x আৰু এটা x কি হ'ব 3x। তাৰ পিছত ইয়াতে y, ইয়াতে 3y, কিন্তু ইয়াতে মাইনাস ইয়াতে প্লাস, তেনেহলে মাইনাস 2y হ'ব। ইয়াতে 9 ইয়াতে 6, 9 আৰু 6 কিমান হ'ব 15। দুয়োটাৰ আগত প্লাস, তো প্লাস 15 হৈ গ'ল। এতিয়া এইখিনিতো যোগ কৰিলো, আমাক এইখিনি বিয়োগ কৰিব দিছে, তো বিয়োগ 3x minus 4y plus 3 হৈ গ'ল। এতিয়া এইটোৰ পৰা এইটো বিয়োগ কৰি দিয়া, বিয়োগ চিনটো বহাই 3x minus 2y plus 15 এইটো মাইনাস আছে, গোটেইখিনিৰ লগত পূৰণ হয়, মাইনাসে প্লাসে মাইনাস 3x মাইনাসে মাইনাসে প্লাস 4y মাইনাসে প্লাসে মাইনাস 3y। ঠিক আছে, এতিয়া চোৱা ইয়াতে 3x ইয়াতেও 3x, তো একো নাথাকে, তো এইটো আৰু এইটো কেনসেল যাব। তাৰ পিছত ইয়াতে দুটা y মাইনাস, ইয়াতে আছে 4টা y প্লাস, তেনেহলে দুটাৰ পৰা 4টাৰ পৰা দুটা গলে 2y থাকিব। ইয়াৰ আগত বেছিটোৰ আগত কি চিন, প্লাস চিন, তো প্লাস চিন দিছো। তাৰ পিছত ইয়াতে আছে 15, ইয়াতে আছে 3, তেনেহলে 15 2 প্লাস 3 2 মাইনাস, তো 15 ৰ পৰা 3 গলে কিমান থাকিব 12 থাকিব। বেছিটোৰ আগত প্লাস চিন কাৰণে মই প্লাস চিন দিছো, তো এইটো হ'ব ইয়াৰ आंसर। ঠিক আছে, এতিয়া চোৱা তাৰ পিছত গণিতটো 10 নম্বৰটো এতিয়া কি দিয়া আছে 3x³ minus 9x² plus x minus 7 ৰ লগত কি যোগ কৰিলে x³ plus 4x² minus 5x plus 11 হ'ব। তো এইটোৰ লগত কি যোগ কৰিলে এইটো হ'ব। তো এতিয়া আমি কি কৰিম, ধৰি লম যে ধৰা হল এইখিনিৰ লগত x বা y নাইবা a যোগ কৰিলে এইটো হ'ব। ঠিক আছে, এতিয়া যোগ কৰিলে গম পাবা। 10 নম্বৰ মই গণিতটো নিলিখো, ডাইৰেক্ট সলিউশন কৰি দিম। ঠিক আছে, সলিউশন
ধৰা হল 3x কিউব মাইনাস 9x স্কয়ার প্লাস x মাইনাস 7 লগত কি যোগ কৰিলে এটো মই কি যোগ কৰিলে বুলি আছে এটো মই ধৰিলাম ধৰা হল এতৰ লগত a যোগ কৰিলে কাৰণ সবতে x আছে এই কাৰণে মই a যোগ কৰিলে x কিউব মাইনাস 4x স্কয়ার মাইনাস 5x প্লাস 11 হ'ব হল এইখিনিৰ লগত এইখিনি যোগ কৰিলে হ'ব এটা মই ইকুৱেল দি লিখি দিম ইমানৰ লগত কি যোগ কৰিলে ইমানৰ লগত ড্যাশ যোগ কৰিলে ইমানৰ লগত a যোগ কৰিলে তাৰ মানে ঠিক আছে তো 3x কিউব মাইনাস 9x স্কয়ার প্লাস x মাইনাস 7 এতিয়া যেহেতু এটো যোগ কৰিব দিছে যোগ a ঠিক আছে সমান সমান ইমান হ'ব বুলি কৈছে তো সমান সমান দি x কিউব প্লাস 4x স্কয়ার মাইনাস 5x প্লাস 11 এখিনি হ'ব বুলি কৈছে তো আমাক কি আমাক ইয়াতে কি উলাব লাগে এই এর মানটো আমি উলাব লাগে ঠিক আছে এর মান উলালে আমাৰ হৈ যাব কি যোগ কৰিলে ডাইৰেক্ট লিখি দিব এতিয়া ইয়াতে সোয়া এইখিনি আছে ইয়াতে প্লাস ঠিক আছে এইখিনি আছে ইয়াতে প্লাস এইখিনি গোটেইখিনি যদি মই হেইফালে লৈ যাও কি হৈ যাব মাইনাস হৈ যাব ঠিক আছে আমি কি জানো সমান সমানৰ এইটো ফালৰ পৰা হেইটো সাইডত লৈ গলে কি হয় চিন পৰিৱৰ্তন হয় যদি প্লাস থাকে তাতে মাইনাস হ'ব যদি ইয়াতে মাইনাস থাকে তাতে প্লাস হ'ব ঠিক ইয়াতে এই গোটেইখিনি মই হেইফালে লৈ যাম তো হেইফালে লৈ যোৱাৰ লগে লগে কি হৈ যাব আমাৰ হেইফালে যাই মাইনাস হৈ যাব ঠিক আছে তো এটো থাকক আমাক যেহেতু এটো হে ধৰি লৈছো এটো আমি উলাম এতিয়া x কিউব মাইনাস প্লাস 4x স্কয়ার মাইনাস 5x plus 11 যেহেতু মাইনাস হৈ যাব তো আমি মাইনাস চিনটো মাইনাস কৰিব দিছে তো মাইনাস বহাইলাম ঠিক আছে 3x কিউব মাইনাস 9x স্কয়ার প্লাস x মাইনাস 7 তেসোয়া a এখিনি তো একেই থাকিব ব্র্যাকেট উঠাই দিম এতিয়া 11 এই মাইনাস 2 আছে গোটেইখিনিৰ লগত কি হৈ আছে পূৰণ হৈ আছে প্লাসে মাইনাসে মাইনাস 3x কিউব মাইনাসে মাইনাসে প্লাস 9x স্কয়ার মাইনাসে প্লাসে মাইনাস x মাইনাসে মাইনাসে প্লাস 7 হৈ গল এতিয়া সোয়া a তো ইয়াতে সোয়া x কিউব থকা x কিউবৰ লগত প্লাস মাইনাস কৰিম x স্কয়াৰ লগত প্লাস মাইনাস কৰিম x ৰ লগত আৰু খালি সংখ্যাৰ লগত ঠিক আছে ইয়াতে x কিউব আছে ইয়াতে x কিউব এটা আছিল ইয়াতে তিনিটা আছে তো তিনিটাৰ পৰা এটা গলে কেইটা থাকিব দুটা x কিউব বেছি দৰ আগত কি চিন মাইনাস চিন তো মই মাইনাসটো ইয়াতে দিম হৈ যাব তাৰ পিছত এতিয়া x স্কয়াৰ আছে ইয়াতে 4x স্কয়াৰ ইয়াতে আছে 9x স্কয়াৰ তো এইটোও প্লাস তো 9 আৰু 4 কিমান হ'ব 13 প্লাস দুটাৰ আগত 13x স্কয়ার ইয়াতে 5x মাইনাস ইয়াতে x2 মাইনাস ঠিক আছে এইটো আৰু এইটো মাইনাস তেনেহলে চিনটো মাইনাস হ'ব এইটো আৰু এইটো কেইটা হ'ব 6x ইয়াতে 11 প্লাস 7 প্লাস তো 11 আৰু 7 কিমান হ'ব 18 দুটাৰ আগত প্লাস তো প্লাস 18 তো এইটো হ'ব এর মান পাইছো এতেকে আমি লিখিব পাৰিম যে যেহেতু এর মান যেহেতু ধৰি লৈছিলো a এতেকে আমি লিখিব পাৰো যে 3x কিউব মাইনাস 9x স্কয়ার প্লাস x মাইনাস 7 ৰ লগত এই গোটেইখিনি যোগ কৰিলে ঠিক আছে মাইনাস 2x কিউব প্লাস 13x স্কয়ার মাইনাস 6x প্লাস 18 যোগ কৰিলে কি পাম আমি এইটো x কিউব প্লাস 4x স্কয়ার মাইনাস 5x প্লাস 11 হ'ব ঠিক আছে একেবাৰে সহজ হয় কেৱল তোমালোকে অলপ গুৰুত্ব সহকাৰে ভিডিওটো ভালকে চাবা তো এতিয়া চাও তাৰ পিছৰ গণিতটো 11 নম্বৰটো কি দিয়া আছে 13p স্কয়ার মাইনাস 9p প্লাস 1 ৰ পৰা কি বিয়োগ কৰিলে মাইনাস p স্কয়ার প্লাস 9p প্লাস 3 হ'ব তো এইটো আৰু 10 নম্বৰটো একে আছে এটো কৰিলো আৰু গম পাবা বেছি ভালকে ঠিক আছে এতিয়া চাও 11 সলিউশন এইটোও কি কৰিম
ধৰি লম যে ইমানৰ পৰা তো ইয়াতে লিখিম যে 13p² - 9p + 1 পৰা কি বিয়োগ কৰিলে যে আছে ইয়াতে মই লিখিম যেনিবা ধৰি লোৱা এই x বিয়োগ কৰিলে ঠিক আছে ধৰা হল 13p² - 9p + 1 পৰা কি বিয়োগ কৰিলে যে কৈছো মই x বিয়োগ কৰিলে এইখিনি যেন গোটেইখিনি যে আছে -p² + 9p + 3 হ'ব ঠিক আছে এতিয়া চোৱা তাৰ পিছত 13p² - 9p + 1 যেহেতু বিয়োগৰ কথা কৈছে মই এইটো ব্ৰেকেটত ৰাখি বিয়োগ x লিখিম যেহেতু x ধৰি লৈছো সমান সমান ইমান হ'ব -p² + 9p + 3 তো ইয়াতে চোৱা আমাক লাগে কি x ৰ মানটো লাগে আমি কি x ৰ মান ওলাম তো x ৰ মান যেই ওলাব হেইটোৰ পৰা বিয়োগ কৰিলে ইমান হ'ব তাৰ মানে ঠিক আছে এতিয়া ইয়াতে x টো ৰাখি এইখিনি যে আছে এইখিনি কি কৰিম হেইফালে লৈ যাম ঠিক আছে এতিয়া চোৱা ইয়াতে ইফালে কি x টো ইয়াতে মাইনাস হৈ আছে কিন্তু এইটো তো প্লাস হৈ আছে তো এইটো হেইফালে লৈ গলে কি হৈ যাব মাইনাস হৈ যাব যেহেতু এইটো প্লাস আছে হেইফালে গলে কি হৈ যাব মাইনাস হৈ যাব ঠিক আছে এতিয়া চোৱা তো এইটো কি কৰিম হেইফালে লৈ যাম ঠিক আছে তো -x টো থাকক ঠিক আছে এতিয়া চোৱা ইয়াতে আগত যিখিনি আছিল -p² + 9p + 3 এইটো ইয়াতে কি হৈ আছিল এইটো ব্ৰেকেট দিলো এইটো ইয়াতে প্লাস আছিল হেইফালে গলে কি হ'ব মাইনাস হৈ যাব তো 13p² - 9p + 1 এতিয়া চোৱা -x -p² + 9p + 3 এইটো মাইনাস যে আছে গোটেইখিনিৰ লগত কি হৈ আছে পূৰণ হৈ আছে তো এইটো -13p² মাইনাস এ প্লাস 9p মাইনাস এ প্লাস এ -1 -x এতিয়া চোৱা এইটোও মাইনাস ঠিক আছে তো কি হ'ব মাইনাস এতে এটা ইয়াতে 13টা কিমান হ'ব 14টা p² ইয়াতেও প্লাস ঠিক আছে তো 9 আৰু 9 কিমান হ'ব 18 হ'ব দুইটাৰ আগত প্লাস তো 18p হ'ব ইয়াতে প্লাস ইয়াতে মাইনাস তো তিনটাৰ পৰা এটা গলে কেইটা থাকিব দুটা থাকিব যেটো এটাৰ আগত প্লাস তো প্লাস দিছো হৈ গল এতিয়া আমাক কিন্তু মই কি ধৰি লৈছো x যে ধৰি লৈছো x² ধৰা নাই এইটো এই -x তো ধৰা নাই ইয়াতে কি -x ৰ মান হেইটো পাইছো আমাক লাগে কি কেৱল x ৰ মান এতিয়া কি কৰিম এই দুয়ো সাইডে লিখি দিম যে বোথ সাইড মাইনাসেৰে পূৰণ কৰি তো যদি বোথ সাইডক ইয়াতে মাইনাসেৰে পূৰণ কৰিম ইয়াতে মাইনাসেৰে পূৰণ কৰিম তো ইয়াতে যদি মাইনাসক পূৰণ কৰো মাইনাসে কি হ'ব প্লাস হৈ যাব তো এইটো x এ থাকিব এতিয়া ইয়াতে যদি মাইনাসেৰে পূৰণ কৰো যত মাইনাস আছে তাতে প্লাস হ'ব যত প্লাস আছে তাতে মাইনাস হ'ব তো ইয়াতে যেটো মাইনাস আছে তেনেহলে কি হৈ যাব প্লাস হৈ যাব p² আৰু ইয়াতে প্লাস আছে তো ইয়াতে মাইনাস হৈ যাব 18p ইয়াতে প্লাস আছে তো ইয়াতেও -2 হৈ যাব ইয়াতে লিখি দিম দুয়ো ফালে মাইনাসেৰে পূৰণ কৰি হল ঠিক আছে তো এতিয়া আমি কি x ৰ মান এটো পাইছো ঠিক আছে এতেকে লিখি দিম যে 13p² - 9p + 1 পৰা x ৰ জাগাত এটো বহাই দিম এইটো 14p² - 18p + -2 বিয়োগ কৰিলে -p² + 9p + 3 হ'ব বুজি পাইছো একেবাৰে সহজ হয় ইমান টান গণিত নহয় এটো ঠিক আছে তো এতিয়া চোৱা তাৰ পিছত 12 নম্বৰটো কি দি আছে 2a - 3b + c ৰাখিটো
a minus 3b plus 4c তকৈ কিমান ডাঙৰ তো ইয়াতে কৈছে এই ৰাশিটোতকৈ কিমান ডাঙৰ তো যেতিয়া এটা ৰাশিৰ পৰা আৰু এটা ৰাশিৰ এই কিমান ডাঙৰ হয় এটো আমাক যেতিয়া উলাব দিব দেন কি কৰিম এই প্ৰথমটোৰ পৰা দ্বিতীয়টো আমি বিয়োগ কৰি দিলে যি এনসাৰ পাম হিমানে ডাঙৰ বুলি কৈ দিব পাৰিম ঠিক আছে তো এতিয়া চোৱা ইয়াতে 12 নম্বৰটো সলিউশন তো ইয়াতে দিয়া আছিল 2a minus 3b plus c ৰাশিটো প্ৰথম ৰাশিটোৰ পৰা দ্বিতীয় ৰাশিটো বিয়োগ কৰি এটো লিখিব পাৰো নাইবা মই যদি এটো ডাইৰেক্ট বহাই দিও 3b plus 4c হল এটোৰ পৰা এটো বিয়োগ কৰি নাইবা যদি মই এতে লিখি দিও এনেকেও লিখি দিব পারম যে প্ৰথম ৰাশিটোৰ পৰা দ্বিতীয় ৰাশিটো বিয়োগ কৰি ঠিক আছে এনেকেও কৰিব পাৰো তো মই ইয়াতে প্ৰথমটোৰ পৰা দ্বিতীয়টো ইয়াতে বিয়োগ কৰি দিছো যেহেতু আমাক এইটো ডাঙৰ আমাক কৈছে এইটো যেহেতু এইটো ৰাশিটো ইয়াতকৈ কিমান ডাঙৰ তাৰ মানে এইটোৰ পৰা এইটো বিয়োগ কৰিলে হেম পাম ঠিক আছে তো ইয়াতে বিয়োগ বহাই দিছো এতিয়া চোৱা 2a minus 3b plus c যেহেতু ইয়াতে মাইনাস আছে তো এই মাইনাসটো গটেখিনি লগত কি হৈ আছে পূৰণ হৈ আছে তো a ইয়াতে মাইনাস ইয়াতে প্লাস মাইনাসে প্লাসে মাইনাস a মাইনাসে মাইনাসে প্লাস 3b মাইনাসে প্লাসে মাইনাস 4c এতিয়া a এর লগত মাইনাস প্লাস কৰিম b b লগত মাইনাস প্লাস কৰিম c c লগত মাইনাস প্লাস কৰিম এতিয়া সয় ইয়াতে 2a আছে প্লাস ইয়াতে a আছে মাইনাস তো দুটাৰ পৰা এটা গলে কেটা থাকিব a থাকিব বেছিটোৰ আগত কি চিন প্লাস চিন তো প্লাস চিন আগত দিব না লাগে তাৰ পিছত সয় ইয়াতে 3b তাৰ পিছত সয় ইয়াতে 3b ইয়াতে আছে 3b তো ইয়াতে তিনিটা b ইয়াতে তিনিটা b প্লাস ইয়াতে তিনিটা b মাইনাস তো এটো ক্যান্সেল কৰিব পাৰো ঠিক আছে তাৰ পিছত ইয়াতে আছে c c আছে ইয়াতে প্লাস ইয়াতে আছে মাইনাস ইয়াতে আছে চাৰিটা ইয়াতে আছে এটা তো চাৰিটাৰ পৰা এটা গলে কেটা থাকিব তিনিটা তো বেছিটোৰ আগত কি চিন মাইনাস চিন তো মাইনাস 3c এটো হ'ব ইয়াৰ आंसर এতিয়া আমি লিখিব পাৰো এতেকে এই প্ৰথম ৰাশিটো মানে 2a minus 3b plus c ৰাশিটো a minus 3b plus 4c ইয়াতে কি ক্লিয়াৰ 4c কৈ কিমান ডাঙৰ আছিল কিমান ডাঙৰ কৈছে না এই যি ওলাইছে a minus 3c ডাঙৰ ঠিক আছে বুজি পাইছো এটো তাৰ মানে এটোৰ পৰা এটো বিয়োগ কৰিছো বিয়োগ কৰাৰ পিছত এইখিনি आंसर পাইছো এতিয়া আমি লিখি যেতেকে এই ৰাশিটো এততকৈ ইমান যি পাইছো आंसर এইখিনি ইমান ডাঙৰ আমাক কিমান ডাঙৰ হেতু হে উলিয়াব দিছিল তো এটো হল ইমান ডাঙৰ ঠিক আছে এতিয়া চোৱা 13 নম্বৰটো কি দিয়া আছে 4x - 3y - z আৰু x minus 2y plus 4z or যোগফলৰ পৰা মানে প্ৰথমত এই দুটা আমি যোগ কৰিবলা যোগফলৰ পৰা 2x minus y minus 5z আৰু 3x plus 2y minus 5z or যোগফলৰ বিয়োগ কৰা প্ৰথমত এই দুটা যোগ কৰিম তাৰ পিছত এই দুটা যোগ কৰি এই ইয়াৰ যোগফলৰ পৰা ইয়াৰ যোগফল বিয়োগ কৰি দিম কিমান आंसर ওলাই এটো আমাক উলাব দিছে এতিয়া মই যদি দুটা গণিত কৰিব পাৰিম কিন্তু মই দুটা নকৰো এই দুটা যেটো যোগ কৰিব দিছে তো ইয়াৰ লগত যোগ বহাম আৰু ইয়াতে বিয়োগ কোৱা আছে তো মই ইয়াতে বিয়োগ বহাই দিম আৰু এই দুটা যোগ কৰি দিম একে লাইনতে কৰি দিম ঠিক আছে তো এতিয়া চোৱা 13 নম্বৰ গণিতটো চোৱা ইয়াতে যেটো এই দুটা যোগ কৰিব দিছে এইটো আৰু এইটো তো যোগেই বহাই দিম সলিউশন 4x minus 3y minus z মই ব্ৰেকেটত ৰাখিলে এটো যোগ কৰিব দিছে সো যোগ চিন বহাই দিছো x minus 2y plus 4z ব্ৰেকেট আৰু এই দুটাৰ যোগফলৰ পৰা এই দুটাৰ যোগফল বিয়োগ কৰিব দিছে তো মই ইয়াতে বিয়োগ চিন বহাই দিম ঠিক আছে বিয়োগ চিন যেহেতু এই দুটা যোগ কৰিব দিছে এতে 2x minus y minus 5z যোগ কৰিব দিছে তো এটো যোগ কৰিম 3x
প্লাস 2y মাইনাস 5z হৈ গ'ল এইটো এইখিনি বুজি পাইছ না এইখিনি আগত চোৱা তো আমাক প্ৰথমত কৈছিল যে প্ৰথম দুটা যোগফল আৰু দ্বিতীয় দুটাৰ যোগফলৰ পৰা এই প্ৰথম দুটাৰ যোগফল কৰি দ্বিতীয় দুটাৰ যোগ কৰি সেই প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিব লাগে তো মই এই দুটা যোগ চিন দিছো মাজত কি বিয়োগ চিন দিছো এই দুটাও যোগ কৰিছো হৈ গ'ল এতিয়া চোৱা প্ৰথম দুটা আগত যোগ কৰিলাম তাৰ পিছত এই দুটাও যোগ কৰিলাম তাৰ পিছত এইটোৰ পৰা এইটো বিয়োগ কৰি দিম ঠিক আছে এতিয়া এইটো চোৱা 4x - 3y - z যেটো যোগ চিনৰ লগত কোনো চিনৰ পৰিৱৰ্তন নহয় তো ডাইৰেক্ট x - 2y + 4z হল এটো ব্র্যাকেটত ৰাখিলো মাইনাস আছে এটো এতিয়া এই দুটা যোগ কৰি দিম 2x - y - 5z যোগ চিন হলে কোনো পৰিৱৰ্তন নহয় তো প্লাস 3x + 2y - 5z এইখিনি ব্র্যাকেটত ৰাখিলো তো এতিয়া মই ইয়াতে যোগ কৰি দিম তাৰ পিছত এটো যোগ কৰি দিম তাৰ পিছতে বিয়োগ কৰি দিম ঠিক আছে এতিয়া 4x ইয়াতে আছে এটা x ইয়াতেও প্লাস তেনেহলে কি হ'ব 5x তাৰ পিছত y চোৱা ইয়াতে তিনিটা y ইয়াতে দুটা y এটোও মাইনাস তো মাইনাস চিনটো আগত হ'ব তেন তিনিটা আৰু দুটা কেইটা হ'ব 5y ইয়াতে z মাইনাস ইয়াতে z প্লাস ইয়াতে চাৰিটা z ইয়াতে এটা z চাৰিটাৰ পৰা এটা গলে কেইটা থাকিব তিনিটা বেছিটোৰ আগত কি চিন প্লাস চিন তো প্লাস 3z এইখিনি হৈ গ'ল এতিয়া চোৱা মাইনাস আছে ইয়াতে মাইনাসটো দি দিয়া ইয়াতে চোৱা ইয়াতে 2x ইয়াতে 3x 2x and 3x দুয়োটাই প্লাস তেনেহলে দুটা আৰু তিনিটা কেইটা হ'ব 5x তাৰ পিছত y ইয়াতে এটা y ইয়াতে দুটা y ইয়াতে আছে মাইনাস ইয়াতে আছে প্লাস ইয়াতে আছে মাইনাস তেনে দুটাৰ পৰা এটা গলে কি থাকিব এটা থাকিব বেছিটোৰ আগত কি চিন প্লাস চিন তো y তাৰ পিছত ইয়াতে চোৱা z2 এটোও মাইনাস তেনেহলে কি হ'ব -10z আমাক কি কৈছিল এইটোৰ যোগফলৰ পৰা এইটোৰ যোগফল বিয়োগ কৰিব লাগে তো এতিয়া বিয়োগ কৰি দিম 5x - 5y + 3z যেহেতু এটো মাইনাস এই দুই গোটেইখিনিৰ লগত কি হৈ আছে পূৰণ হৈছে তো মাইনাস পূৰণ কৰি দিয়া মাইনাসে প্লাসে -5x মাইনাসে প্লাসে -y মাইনাসে প্লাস 10z তো এতিয়া 5x ইয়াতো 5x এটো হল প্লাস এটো হল মাইনাস তো এটো ক্যান্সেল যায় ইয়াতে 5y মাইনাস ইয়াতে y মাইনাস তো এটা আৰু ইয়াতে আছে পাঁচটা ইয়াতে আছে এটা কি হ'ব চিনটো তো আগত মাইনাস হ'ব যেহেতু দুটাৰ আগত মাইনাস তো 5 আৰু 1 কি হ'ব 6y তাৰ পিছত z ৰ ক্ষেত্ৰত চাই ইয়াতে তিনিটা z ইয়াতে 10টা z এটো মাইন প্লাস এটো প্লাস তেনেহলে প্লাস 13z এটো হ'ব ইয়াৰ आंसर এতিয়া বিয়োগফল কৰা তো বিয়োগ কৰিলো এটো পাইছো ইয়াৰ आंसर ঠিক আছে তো এটো এক্সারসাইজৰ লাস্ট গণিত আছিল 13 নম্বৰ আৰু এটো চেপ্টাৰৰ হেক গণিত মই নেক্সটত ইয়াৰ বেলেগ এটা চেপ্টাৰ আৰম্ভ কৰিম আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু ভিডিওটো ভাল লাগিলে লাইক আৰু কমেন্ট এটা কৰি দিব আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব ধন্যবাদ।